Hey guys, Indian Institute of Technology Guwahatiৰ পৰা requirement organization notification য'ত আপুনি multiple postত apply কৰিব পাৰিব। যদি আপুনি interested হয় আৰু আপুনি ভাবি আছে Indian Institute of Technology গুৱাহাটীত আপোনাৰ নিজৰ career আপুনি start কৰিব তেতিয়াহ'লে এইটো ভিডিও আপোনাৰ কাৰণে। আপুনি এইটো ভিডিও চেক কৰিব পাৰিব যিটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব selection process কেনেকুৱা হ'ব তাৰে complete details মই আপোনাক এই ভিডিওৰ systematic provide কৰিম যদি এইটো requirement related কোনো ধৰণৰ question থাকে আপুনি ভিডিওটোৰ comment sectionত comment কৰি দিব within 48 hours আপুনি job alert SK টিমৰ পৰা response পাব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ IIT Guwahati requirement 2026 ৰ কাৰণে notification আহিছে আৰু তাৰে complete details মই আপোনাক এই ভিডিওৰ systematic provide কৰিম এতিয়া চাই লওক requirement overview খিনি organization name দিয়া আছে Indian Institute of Technology গুৱাহাটীৰ পৰা আহিছে notification টো post name দিয়া আছে assistant professor postত আপুনি apply কৰিব পাৰিব য'ত আপুনি apply কৰিব grade 1 and grade 2 postৰ কাৰণে requirement যেটো type আছে special requirement তাৰ কাৰণে আছে requirement টো job location দিয়া আছে গুৱাহাটী আসামত আপোনাৰ job location হ'ব আৰু mode of application দিয়া আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰে বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে আপুনি যদি বিচাৰে এডভাৰটাইজমেন্ট নাম্বাৰটো আপুনি নোট কৰি ৰাখিব পাৰে এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি পোষ্ট দিয়া আছে এসিস্ট্যান্ট প্ৰফেসৰ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ গ্ৰেড 1 and গ্ৰেড 2 পোষ্টৰ কাৰণে আছে নোটিফিকেশন টোটাল ভ্যাকেন্সি কিমানৰ কাৰণে আছে খিনি মেনশন কৰা নাই বাট ডিপাৰ্টমেন্ট ওয়াইজ আপোনাৰ যিখিনি পোষ্ট আছে এটো মেনশন কৰি দি আছে কোনটো ডিপাৰ্টমেন্টত আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক এভেইলেবল ডিপাৰ্টমেন্ট আছে য'ত আপোনাৰ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিংৰ কাৰণে আছে ৰিকুৱাৰমেন্ট ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং কাৰণে ৰিকুৱাৰমেন্ট আছে মেকানিকেল ইঞ্জিনিয়াৰিংত আপুনি এপ্লাই কৰিব পাৰিব সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব কেমিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব মেথমেটিক্স এণ্ড কম্পিউটিংৰ কাৰণে পোষ্ট আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব আৰু পোষ্ট খিনি ডিপাৰ্টমেন্ট ওয়াইজ এপ্লাই কৰিব পাৰিব ফিজিক্সৰ কাৰণে আছে আপুনি এপ্লাই কৰিব পাৰিব কেমিষ্ট্ৰিৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব বায়োসায়েন্স এণ্ড আপোনাৰ বায়ো ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট আছে যেটো ডিপাৰ্টমেন্ট ওয়াইজ হ'ব আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ হিউমেনিটি এণ্ড সোশিয়েল সায়েন্সৰ কাৰণে আছে তাতে এপ্লাই কৰিব পাৰিব ডিজাইনৰ কাৰণে আছে তাতে আপুনি এপ্লাই কৰিব পাৰিব মেনেজমেন্ট টিমৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব ডাটা সায়েন্সৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট দি আছে AI এণ্ড ইন্টাৰডিসিপ্লিনাৰী যেটো এৰিয়া আছে তাৰ কাৰণে আপোনাৰ জব হ'ব এটো কাৰণে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক ডিপাৰ্টমেন্ট ওয়াইজ আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি মাষ্ট বি PhD ডিগ্ৰী কমপ্লিট কৰিব লাগিব ৰিলেভেন্ট ডিসিপ্লিনৰ পৰা তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ ষ্ট্ৰং একাডেমিক যেটো বেকগ্ৰাউণ্ড আছে ৰিকুৱায়াৰ কৰিব এতিয়া চাই লওক ইয়াতে বিচাৰিছে যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ লগতে আপুনি পোষ্ট গ্ৰেজুৱেট PhD ডিগ্ৰী কমপ্লিট কৰিছে লগতে আপোনাৰ টিচিং বা ৰিসাৰ্চৰ তেনেকুৱা কোনো ধৰণৰ এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি ভ্যাকেন্সি খিনিত প্ৰেফাৰেন্সটো বেছিকৈ পাব এতিয়া চাই লওক এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি ফলো কৰিব লাগিব এজ লিমিট যত আপোনাৰ এজ লিমিটটো স্পেসিফিক তেনেকুৱা মেনশন কৰি দিয়া নাই কাৰণ আপোনাৰ যেটো পোষ্ট আছে এটো হিচাপত আপোনাৰ যদি এজ লিমিট হয় এটো বেলেগ হ'ব আৰু ডিপাৰ্টমেন্ট ওয়াইজ আপোনাৰ যেটোকে ভ্যাকেন্সি খিনি দি আছে এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে নৰ্মছ এটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব আপুনি ৰিজাৰ্ভেশন ক্যাটাগৰী হিচাপত আপুনি এখিনি ৰিসিভ কৰিব এতিয়া চাই লওক সিলেকশন প্ৰসেস খিনি তো ভ্যাকেন্সি খিনি আপোনাৰ যেটো সিলেকশন প্ৰসেস আছে তাতে আপোনাক প্ৰথমতে এপ্লাই কৰাৰ পিছত আপোনাক শৰ্টলিস্টেড কৰা হ'ব নেক্সট প্ৰেজেন্টেশন অবলিক সেমিনাৰ হ'ব তাতে আপুনি এপ্লিকেবল হ'ব লাগিব নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এখিনিৰ ওপৰত বেচ কৰি কিনে আপোনাৰ যেটো পাৰফৰম্যান্স থাকিব এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ওপৰত বেচ কৰি কিনে আপোনাক ফাইনাল যেটো সিলেকশন হয় এটো মেৰিট লিষ্টটো পাবলিশ কৰা হ'ব আৰু আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাই লওক এপ্লিকেশন ফি অফিশিয়াল যেটো নোটিফিকেশন আছে তাতে কোনো ধৰণৰ এপ্লিকেশন ফি মেনশন কৰা নাই কি আপুনি পেমেন্ট কৰিব লাগে নে নাই এনি মেনশন কৰা নাই এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই প্ৰসেছত আপুনি কেটামান স্টেপ ফলো কৰিব লাগিব তাৰ কাৰণে ফাৰ্ষ্টত আপুনি ভিজিট কৰিব লাগিব অফিশিয়াল ৱেবছাইটত যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ভিজিট কৰি কিনে যাব আপুনি ফেকাল্টি ৰিকুৱাৰমেন্ট যেটো সেকশন দি আছে তাতে ভিজিট কৰিব আৰু তাতে আপুনি এসিস্ট্যান্ট প্ৰফেসৰ ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে যেটো নোটিফিকেশন আহিছে তাতে আপুনি ক্লিক কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব যেটো ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি দি আছে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি নেক্সট এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব যেটো লাষ্ট ডেট দি আছে তাৰ আগতে কৰি দিব আৰু তাৰ পিছত আপোনাৰ এপ্লিকেশনটো সাবমিট হোৱাৰ পিছত আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব
এতিয়া চাই লওক যেটা আপুনি এপ্লাই কৰিব অনলি অনলাইনতে আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব যদি অফলাইনৰ কোনো অপচন দিয়া নাই যে আপুনি এপ্লাই কৰিব পাৰিব তো আপোনাৰ এপ্লিকেশনটো অনলাইনত এপ্লাই কৰি দিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটছখিনি অফিচিয়েল যেটো নোটিফিকেশন এটো ডিসেম্বৰত ৰিলিজ হৈছে আৰু অনলাইন এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে আপুনি এপ্লাই কৰিব পাৰিব এপ্লাই লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এপ্লাই যেটো লাষ্ট ডেট দি আছে 31 জানুৱাৰী 2026 লৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিলে গোটেইখিনি ইম্পৰ্টেন্ট লিংক পাই যাব তাতে এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো